নিজৰ দেখতকৈ কেতিয়াও IPL ডাঙৰ হ'ব নোৱাৰে এই কথাটো হয়তো আপোনালোকে জানে আৰু খেলুৱৈ সকলো ভালকৈ জানে গতিকে এইভাবে IPL নেখেলি 2024 বৰ্ষৰ T20 বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে কেইজনমান খেলুৱৈ যাবগৈ বুলি বা IPL টিম এৰাৰ কথা বৰ্তমান সময়ত পোহৰলৈ আহিছে আৰু আপোনালোকক মই জনাই দিব বিচাৰিছো যে 2024 বৰ্ষৰ IPLৰ যেতিয়াৰে পৰা প্লে-অফৰ খেলসমূহ হ'ব এই প্লে-অফৰ খেলসমূহত বহু কেজন ডাঙৰ বিশ্বৰ তাৰকা মহাতাৰকা উপস্থিত নাথাকিব বুলি ক'ব লাগিব আৰু আপোনালোকক মই এই কেজন খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম যি কেজন খেলুৱে 2024 বৰ্ষৰ T20 বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে নিজৰ দেশক ভাল পায় নিজৰ দেশখনক আগত ৰাখি IPLৰ এটা মেইন ইম্পৰ্টেন্ট মেচ কেখনে নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কেজন খেলুৱৈ কোন হয় আপোনালোকক মই এজন খেলুৱৈকে চিনাকি কৰাই দিব বিচাৰিম গতিকে বলক বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিও হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে বহুকেইটা IPL টিমৰ বৰ্তমান সময়ত বিপদৰ ঘণ্টা বাজিছে বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ মোষ্ট ইম্পৰ্টেন্ট কেজনমান খেলুৱৈ মেইন খেল কেইখনতে নাথাকিব বুলি ক'ব লাগিব আৰু মই প্ৰথমতে নাম ল'ব বিচাৰিম জছ ইজ বছ মানে জছ বাটলাৰৰ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আগন্তুক T20 বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ড ক্ৰিকেট দলৰ যেহেতু জছ বাটলাৰ অধিনায়ক হয় হেবাবে তেখেতক মাতি পঠিয়াইছে 20 তাৰিখৰ ভিতৰত অহা 20 মেৰ ভিতৰত তেখেত গৈ ইংলেণ্ডত উপস্থিত হ'বগৈ লাগিব এটো ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা তেখেতলৈ বিশেষকৈ মেল যোগে আহ্বান জনাইছে যে আপুনি আহিব লাগিব আপুনি যেহেতু কেপ্টেইন হয় তাৰ লগতে চেন্নাই সুপাৰ কিংছ দলৰ বাবেও এতিয়া বিপদৰ ঘণ্টা বাজিছে বুলি ক'ব লাগিব তেওঁলোকৰ মোষ্ট ইম্পৰ্টেন্ট প্লেয়াৰ মইন আলী যেহেতু ইংলেণ্ড ক্ৰিকেট দলৰ T20 বিশ্বকাপত আপোনালোকে জানে ভাইস কেপ্টেইন হয় তেখেত গতিকে ভাইস কেপ্টেইনকো অহা 20 মেৰ ভিতৰতে নিজৰ দেশত বা ইংলেণ্ডত গৈ উপস্থিত হ'বলৈ কৈছে মুঠতে বহু কেজন খেলুৱৈক IPL এতিয়া নেখেলিবলৈ ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা আহ্বান জনাইছে আৰু সেই কেজন খেলুৱৈ কোন হয় আপোনালোকক জনাই দিব বিচাৰিছো প্ৰথমতে মই নাম কৈছোই জছ বাটলাৰ মইন আলী তাৰ পাছতে আৰু এটা নাম আহিছে হেতু হৈছে জনি বেৰিষ্টো ইয়াৰ পাছতে বাকি যদি খেলুৱৈ সকলক আপোনালোকক মই চিনাকি কৰাই দিব বিচাৰিম তেনেহলে এই কেজন খেলুৱৈ হৈছে সেম কাৰন লিয়াম লিভিংষ্টন ফিল সল্ট আৰু ৰিচ টপলি এই কেজন খেলুৱে বৰ্তমান সময়ত চলি থকা IPLৰ মেচ কেখন কিন্তু খেলিব পাৰিব কিন্তু যেতিয়াই প্লে-অফৰ মেচ হ'ব অহা 21 মে তাৰিখৰ পৰা প্লে-অফৰ IPLৰ মেচসমূহ হ'ব আপোনালোকে হয়তো জানে হে কিন্তু মোষ্ট ইম্পৰ্টেন্ট মেচ কেখনে কিন্তু তেওঁলোকে খেলিব নোৱাৰিব ৰাজস্থানৰ এতিয়া জছ বাটলাৰে খেলিব নোৱাৰিব ৰাজস্থানেটো এনো সেমিফাইনেল বা প্লে-অফ ৰাউণ্ডত প্ৰৱেশ কৰিছে বুলি আপোনালোকে ধৰি ল'ব পাৰে গতিকে তেখেতৰ অনুপস্থিতিত ৰাজস্থান ৰয়েলছ দলে কেনেকুৱা খেলে হেতু দেখাটো লক্ষণীয় হ'ব তাৰ লগতে CSK দলো হয়তো প্লে-অফ পাব পাৰে এতিয়া আমি ক'ব নোৱাৰো যে হে টিমটো বাহিৰ হৈ গৈছে বুলি গতিকে মইন আলী যদি নহয় তেওঁলোকৰ বাবে বিপদৰ ঘণ্টা আৰু অহা 20 মে তাৰিখে আমাৰ ভাৰতীয় ক্ৰিকেট দলটি 2024 বৰ্ষৰ T20 বিশ্বকাপৰ বাবে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকালৈ ৰাওনা হ'ব বুলি খবৰ ওলাই আহিছে আৰু বাকি যি কি নহওক এটোই আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও